হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আজিলৈকে মই ইউপিএছৰ ওপৰত যিমান কেইটা ভিডিঅ' বনাই আছিলোঁ তাত মই উল্লেখ কৰিছিলোঁ যে ইউপিএছ আমাৰ কাৰ কাৰণে ভাল নহ'ব, কিন্তু আজিৰ ভিডিঅ'টো অলপমান পৃথক হ'ব আৰু আজিৰ ভিডিঅ'টোত মই উল্লেখ কৰিবলৈ গৈ আছোঁ যে ইউপিএছ কাৰ কাৰণে ভাল হ'ব, কোনবিলাক কৰ্মচাৰীয়ে ইউপিএছ ল'লে তেওঁলোকৰ কাৰণে কিবা অলপমান হ'লেও প্ৰফিট হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদিহে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিয়ে মাজত, তেনেহ'লে কথাখিনি বুজি পোৱাত অলপমান হয়তো অসুবিধা হ'ব পাৰে। গতিকে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে 2023 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে অৱসৰ লৈছে, এইটো এটা আমি এক্সাম্পল হিচাপত লৈছোঁ। মানে মই ক'ব বিচাৰিছোঁ এইটো কথা যে যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে অলৰেডি অৱসৰ গ্ৰহণ কৰিছে, মানে 2025 চনৰ 1 এপ্ৰিলৰ আগতে, আৰু তেখেতৰ চাকৰিকাল কম, 12 বছৰ, 13 বছৰ, 11 বছৰ বা 14 বছৰ এনেকুৱা চাকৰিকাল, আৰু লগতে তেখেতে ইতিমধ্যে কি কৰিছে, তেখেতৰ NPSৰ যিটো 60% টকা সেইটো উইথড্ৰ কৰিছে, আৰু লগতে তেখেতে NPSত থকা কাৰ্যকালত চাকৰিকালত তেখেতে পাৰ্চিয়েল উইথড্ৰ কৰিছে। এতিয়া কণ্ডিশ্যনবিলাক কি ইয়াত দিয়া আছে ইতিমধ্যে, যে অৱসৰৰ তাৰিখ 1/1/2023, মুঠ চাকৰিকাল 12 বছৰ, পাৰ্চিয়েল উইথড্ৰল কৰিছে 1 লাখ টকা। কেতিয়া কৰিছিল? 2019 চনত কৰিছিল পাৰ্চিয়েল উইথড্ৰল, অৰ্থাৎ আজিৰ তাৰিখত সেই উইথড্ৰল কৰা কিমান বছৰ হৈ গ'ল? 6 বছৰ হৈ গ'ল, আৰু অৱসৰৰ টাইমত 4 বছৰ হৈছিল পাৰ্চিয়েল উইথড্ৰল কৰা। আৰু 60% উইথড্ৰল কৰিছিল নে? য়েছ, কৰিছিল, সেইটোও উইথড্ৰ কৰিছিল। তেনেহ'লে এতিয়া কি ডিফাৰেঞ্চ আহিব NPS আৰু UPSৰ ক্ষেত্ৰত, সেইখিনি কথা আজি আলোচনা কৰিম। এতিয়া আমি জানো যে এগৰাকী কৰ্মচাৰীয়ে এচিয়ৰ্ড মিনিমাম পেঞ্চন 10,000 পাবলৈ হ'লে কি কৰিব লাগিব? 10 বছৰ কমপ্লিট কৰিব লাগিব চাকৰিকাল। 10 বছৰ কমপ্লিট তেখেতৰ হৈছে। এতিয়া এচিয়ৰ্ড পে আউটৰ যিটো ফৰ্মুলা, সেইটো ফৰ্মুলা কেনেকুৱা আছিল, যে হাফ অফ কি হ'ব? বেচিক পে ইনটু কিউ ডিভাইডেড বাই 300। গতিকে এখেতৰ ক্ষেত্ৰত কি হ'ব, যে যদিহে ধৰা হ'ল এখেতৰ বেচিক পে অৱসৰৰ সময়ত কিমান আছিল, যে 40,000 ৰুপিজ আছিল অৱসৰৰ সময়ত বেচিক পে, তেনেহ'লে হাফ অফ বেচিক পে কিমান হ'ব? লাষ্ট 12 মাহৰ কৰিলে 20,000তকৈ সামান্য কম হ'ব, কিন্তু আমি কি লৈছোঁ? আমি 20,000 লৈছোঁ যেনিবা, সাধাৰণ কম হ'ব। ইনটু কি হ'ব? 300 তলত থাকিব, ওপৰত কিমান থাকিব? 12 বছৰ হ'লে 12 12 গুণ 146 থাকিব। আৰু এইটো যিটো হিচাপ, এই হিচাপত এখেতৰ যিটো দৰমহা আহিব সেইটো হ'ব আপোনাৰ 9,600 টকা প্লাছ DA, অৰ্থাৎ 9,600 টকা প্লাছ DA হ'ব তেখেতৰ, মানে এচিয়ৰ্ড পে 9,600 টকা আৰু প্লাছ DA। কিন্তু কথাটো হ'ল, যিহেতু এখেতে 10 বছৰ কমপ্লিট কৰিছে, গতিকে এই 9,600টো কি হৈ যাব? 10,000লৈকে কনভাৰ্ট হৈ যাব। গতিকে কি হ'ব? 10,000 টকাটো তেখেতৰ এচিয়ৰ্ড পে হ'ব, আৰু প্লাছ কি থাকিব? DA থাকিব। কিন্তু যিহেতু তেখেতে অৱসৰৰ সময়ত কি কৰিছে? ফাইনেল উইথড্ৰল কৰিছে, 60% উইথড্ৰল কৰিছে, আৰু লগতে তেখেতে যিহেতু পাৰ্চিয়েল উইথড্ৰলো কৰিছিল, গতিকে তেখেতৰ এই এচিয়ৰ্ড পেটো তেখেতে লাভ নকৰিব। তেখেতে কি লাভ কৰিব? তেখেতে লাভ কৰিব এটা এডমিচিবল পে। আৰু এইটো কি বস্তু, সেইটো এতিয়া আমি আলোচনা কৰিম। এতিয়া এডমিচিবল পে কেনেকৈ বাহিৰ কৰা হয়? যিহেতু তেখেতৰ এচিয়ৰ্ড পে কিমান আছিল? 10,000 আছিল। 10 বছৰ কমপ্লিট কৰাৰ কাৰণে তেখেতে 10,000 পোৱাৰ কাৰণে ইলিজিবল হৈছিল। 10,000 প্লাছ IC ডিভাইডেড বাই BC, মানে ইণ্ডিভিজুৱেল কৰ্পাছ ডিভাইডেড বাই বেঞ্চমাৰ্ক কৰ্পাছ, আৰু কি হ'ব? ইনটু 1 মাইনাছ ফাইনেল উইথড্ৰল পাৰ্চেণ্টেজ, মানে ফাইনেল তেখেতে কিমান উইথড্ৰ কৰিছিল? 60% উইথড্ৰ কৰিছিল, এইটো মাইনাছ কৰা হ'ব কিহৰ পৰা? 1ৰ পৰা মাইনাছ কৰা হ'ব। এতিয়া আমি ইয়াতে লিখিলোঁ আমাৰ যিটো এচিয়ৰ্ড পে আউট 10,000 টকা, আৰু আমি ওপৰত কি লিখিলোঁ? তেখেতৰ যিটো ইণ্ডিভিজুৱেল কৰ্পাছ হ'ব অৱসৰৰ সময়ত, মানে আফটাৰ পাৰ্চিয়েল উইথড্ৰল 1 লাখ টকা উইথড্ৰল কৰাৰ পিছত, সেইটো ইয়াত লিখিছোঁ। মানে 1 লাখ টকাটোৰ ভেলু 2019 চনত 1 লাখ টকা আছিল, কিন্তু 2023 চনত অৱসৰ লোৱা সময়ত সেইটো বাঢ়ি 1.5 লাখ টকা হ'ব পাৰে। গতিকে আমি 1.5 লাখ টকাটো কি কৰিছোঁ? মাইনাছ কৰিছোঁ টোটেল বেঞ্চমাৰ্ক কৰ্পাছৰ পৰা, আৰু বেঞ্চমাৰ্ক কৰ্পাছ কিমান হ'ব? 15 লাখ টকা হ'ব। গতিকে 13,50,000 ডিভাইডেড বাই 15 লাখ ইনটু 1 মাইনাছ ফাইনেল উইথড্ৰল, মানে হ'ল কিমান হ'ব? ফাইনেল উইথড্ৰলটো আছিল কিমান? 60% আছিল। গতিকে এইটো কি হ'ব? 0.40। এতিয়া এই যিটো কেলকুলেশ্যন, ইয়াৰ যদি এনচাৰ ওলাব, সেই এনচাৰটো ওলাব কিমান? 3,480 টকা ওলাব। এইটো হ'ব এনচাৰ। আৰু ইয়াৰ লগত কি যোগ হ'ব? তেখেতৰ যিটো DA থাকিব সেইটো যোগ হ'ব, অৰ্থাৎ এইগৰাকী ব্যক্তিৰ যিটো এডমিচিবল পে সেইটো হ'ব 3,880 টকা প্লাছ DA। সেই সময়ত যিমান DA আছিল সেই DAটো, বা বৰ্তমান যিটো DA চলি আছে সেই DAটো লাভ কৰিব এখেতে। এতিয়া আপোনালোকে এই যিটো ফিগাৰ, এইটো মনত ৰাখি থ'ব। মই ইয়াত লিখি ৰাখিছোঁ যে 3,840 প্লাছ DA, মই ইয়াত লিখি ৰাখিছোঁ 3,840 প্লাছ DA, মই লিখি ৰাখিছোঁ। এতিয়া ইয়াতে কথা এটা আছে, যিহেতু এগৰাকী ব্যক্তিয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু তেখেতে NPSৰ পৰা এটা পেঞ্চন লাভ কৰি আছে, গতিকে
এই যেটো ডিফাৰেন্স হ'ব তেখেতে কিমান লাভ কৰি আছে আৰু কিমান পাব লাগিছিল সেইখিনি হিচাপ এটা হ'ব আৰু সেই হিচাপৰ অনুমতত তেখেতক কি দিয়া হ'ব পেনশনটো দিয়া হ'ব এতিয়া হেইটো আমি চাম তেখেতে এনপিএছৰ অধীনত বৰ্তমান কিমান টকা লাভ কৰি আছে হেতু হিচাপ আমি কৰি চাম আপোনালোকে মাত্ৰ এই ফিগাৰটো মনত ৰাখিব 3840 প্লাস দিয়ে এইটো হল তেখেতৰ ইউপিএছ ললে পাব লগা টকা এতিয়া যিগৰাকী ব্যক্তিয়ে অবসৰৰ সময়ত 40000 টকা বেসিক পে লাভ কৰি আছিল তেখেতে অবসৰৰ পিছত এনপিএছৰ পৰা কিমান টকা লাভ কৰি আছে হেতু আমি চাম এতিয়া তাৰ ফৰ্মুলা এটা আছে ফৰ্মুলাটো হল যে আইসি ইনটু 1 মাইনাস ফাইনাল উইথড্ৰল ইনটু RAR মানে হৈছে ৰিপ্ৰেজেন্টেটিভ এনুইটি ৰেট মানে কিমান টকা তেখেতৰ যেটো ৰিমেইনিং 40% এমাউন্ট আছিল জমা হৈ আছিল সেই টকাটোৰ ওপৰত বাৰ্ষিক কিমান পাৰ্সেন্ট মানে তেখেতে এনুইটি ৰেট পাইছে মানে ইন্টাৰেষ্ট পাইছে তাৰ ওপৰত মানে এটো হিসাব কৰা হয় আৰু তাক কি কৰা হয় ডিভাইডেড বাই 12 এতিয়া তেখেতৰ যেটো আইসি আছিল ইন্ডিভিজুৱেল পাৰপাস আছিল হেতু হল 13,50,000 ইনটু 1 মাইনাস ফাইনাল উইথড্ৰল মানে হল 1 মাইনাস 60% মানে হল 0.40 ইনটু যেটো আমাৰ কি হ'ব ৰিপ্ৰেজেন্টেটিভ এনুইটি ৰেট মানে যেটো আমাৰ ইন্টাৰেষ্ট ৰেট হেতু হ'ব 8% ধৰা হৈছে একেবাৰে কমে ধৰা হৈছে বাৰু বাজেটটো চলি আছে হেতু এভাৰেজটা কৰা হ'ব তেনেকৈ এটো উলিওৱা হয় 8% ডিভাইডেড বাই 12 যদি কৰা হয় তেনেহলে এনসাৰটো ওলাই 3600 টকা অৰ্থাৎ আপোনালোকে চাবা মিলাই চাব যি সকল ব্যক্তিয়ে বৰ্তমান মানে 40000 বেসিক পেত অবসৰ গ্ৰহণ কৰিছিল আৰু তেওঁলোকে বৰ্তমান 60% উইথড্ৰ কৰাৰ পিছত অলমোস্ট 3600 টকা মান কি কৰা পাই আছে এনপিএছৰ পৰা পেনশন লাভ কৰি আছে এতিয়া এইটো তেখেতসকলে বৰ্তমান পাই থকা পেনশনৰ পৰিমাণ কাৰোবাৰ ক্ষেত্ৰত এটো কম বেছি হ'ব পাৰে কম বেছি কিয় হ'ব পাৰে মই সকলোৰ ক্ষেত্ৰত মই সাধাৰণীকৃত নকৰো কম বেছি এই কাৰণে হ'ব পাৰে যে সকলোৰে কি সাৰ্ভিস পিৰিয়ড বেলেগ বেলেগ সকলোৰে পে স্কেলটো বেলেগ বেলেগ বৰ্তমান যদি 40000 টকা বেসিক পে হৈ আছে কিন্তু হয়তো মানে জয়েন কৰা সময়ত তেখেতসকলে বেসিক পেটো অলপ ডিফাৰেন্স আছিল পাৰ্থক্য আছিল তেখেতসকলে বিভিন্ন স্কেল লাভ কৰিলে কাৰণ বহুতৰে কি হয় সাৰ্ভিস টাৰ্মটো একে থাকে 12 বছৰে থাকে কিন্তু কোনোবাই হয়তো 12 বছৰতে দুটাকৈ মানে পে স্কেল পাই যায় পে কমিশন পাই যায় কোনোবাই হয়তো এটা পাই যায় গতি ডিফাৰেন্স থাকিব পাৰে গতিকে এইটো এটা এভাৰেজ ধৰিছো যে 3600 টকা পাই আছে এই ব্যক্তিগৰাকীয়ে বৰ্তমান এনপিএছৰ পৰা লাভ কৰিছে 3600 টকা লাভ কৰি আছে কিন্তু ইউপিএছ ললে তেখেতে লাভ কৰিব কিমান 3840 প্লাস ডিএটো লাভ কৰিব গতিকে এটা পাৰ্থক্য নিশ্চয় আছে আৰু এই পাৰ্থক্যখিনি আমি এতিয়া হিসাব কৰি চাম আমি তাৰ আগতে এই এমাউন্টটো ইয়াতে লিখি ৰাখিম যে 3600 এতিয়া আপোনালোকে চাব যে যদি হে আজিৰ তাৰিখত হিসাব কৰা হয় তেনেহলে 3840 প্লাস দিয়ে মানে প্লাস ইনটু বৰ্তমান কিমান চলি আছে 55% 2% দিব বাৰু 55% ধৰিলো মই 55% ধৰিলে কিমান হ'ব এটো হিসাব কৰি চাম এটো হ'ব কিমান যে 3840 প্লাস 55% হলে 2112 টকা হ'ব এইটো হ'ব হলে এটো যদি আমি প্লাস কৰি দিও তেনেহলে কিমান হ'ব 5952 টকা তেখেতে ইউপিএছ ললে পেনশন পাব লাগিছিল এতিয়া তেখেতে পাই আছে কিমান তেখেতে পাই আছে 3600 টকা লাভ কৰি আছে তেনেহলে ডিফাৰেন্সটো কিমান আহিল ডিফাৰেন্সটো হল 2532 টকা তাৰ ডিফাৰেন্স আহিল অৰ্থাৎ তেখেতে এনপিএছ লোৱাতকৈ ইউপিএছ ললে 2352 টকা এটা বেছিকৈ পালেহেতেন এতিয়া তেখেতে যদি ইউপিএছ বাছনি কৰি লয় বৰ্তমান সময়তো তেনেহলে কি হ'ব এই যেটো এমাউন্ট হ'ব এই এমাউন্টটো কোৱা হ'ব টপ আপ এমাউন্ট ইয়াক কোৱা হ'ব টপ আপ এমাউন্ট আৰু এই এমাউন্টটো আজিৰ তাৰিখত ইমান ডিফাৰেন্স কিন্তু যেতিয়া তেওঁ অবসৰ লৈছিল 23 চনৰ 1 জানুৱাৰী তাৰিখত দিয়ে কিমান চলি আছিল সেই সময়ত দিয়ে পাৰ্চেন্টেজটো চাব জুলাই 23 জুলাইত কিমান দিয়ে আছিল হেতু চাব তাৰ পিছত 24 দিয়ে চাব 24 জুলাইত দিয়ে চাব আৰু 25 জানুৱাৰী দিয়েটো চাব তেনেকৈ যিখিনি দিয়ে হ'ব সেইখিনি এমাউন্ট ইয়াৰ লগত যোগ কৰি পাৰ মান্থ হিচাপত এটা হিচাপ কৰি উলিয়াব এই ডিফাৰেন্সটো এটি বৰ্তমান সময়তহে এইটো ডিফাৰেন্স আগৰ সময়ত 2023 চনত যদি আমি উভতি যাও তেনেহলে ডিফাৰেন্সটো অলপমান কমিব আৰু যিখিনি কমিব সেই এমাউন্ট বিলাক ইয়াৰ লগত কি হৈ কিবা প্লাস হৈ সেইখিনি টকা তেখেতে এৰিয়াৰ হিচাপে লাভ কৰিব আৰু বৰ্তমান তেখেতে পেনশন হিচাপে লাভ কৰিব কিমান টকা 5952 টকা লাভ কৰিব এতিয়া এইটো ভিডিঅ'ৰ যেটো কনক্লুজন সামাৰি হেতু হল এনেকুৱা যে যিসকল ব্যক্তিৰ চাকৰি কাল কম আৰু যিসকল ব্যক্তিয়ে এনপিএছৰ পৰা পাৰ্সিয়েল উইথড্ৰল কৰিছিল আৰু 60% উইথড্ৰ কৰিছে তেখেতসকলে যদি ইউপিএছ বাছনি কৰি লয় বৰ্তমান সময়ত তেখেতসকলৰ লাভ হ'ব
কিন্তু ইয়াতে গুৰুত্বপূৰ্ণ কথা এটা আছে যে সকলোৰে কাৰণে কিন্তু হিচাপটো একে নহ'বও পাৰে বা সকলোৰে কিন্তু লাভ নহ'বও পাৰে গতিকে আপোনালোকৰ কাৰ কাৰণে লাভ হ'ব কাৰ কাৰণে লাভ নহ'ব সেইটো নিৰ্ভৰ কৰিব আপোনালোকৰ অৱসৰৰ সময়ত বেছিক পে আৰু আপোনালোকৰ মুঠ কিমান টকা জমা হৈছিল আৰু আপোনালোকে যিখিনি সাৰ্ভিস পিৰিয়ড আছিল সেই সময়ত কিমান টকা পাৰ্চেল উইথড্ৰল কৰিছিল গতিকে আপোনালোকে এনপিএছ বা ইউপিএছ কোনোবা এটা বাছনি কৰাৰ আগে আগে আপোনালোকে নিজৰ যিটো মানে ৰেসপেক্টিভ অফিচ আছে যিবিলাক অফিচৰ পৰা আপোনালোকে অৱসৰণ কৰিছে তাত গৈ আপোনালোকে ভালদৰে হিচাপবিলাক কৰি ল'ব ইয়াৰ পৰৱৰ্তী সময়ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে যিসকল ব্যক্তিয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু যদিহে কিবা কাৰণত তেখেতসকলৰ মৃত্যু হৈ গৈছে তেখেতসকলৰ পত্নীয়ে পেঞ্চন লাভ কৰি আছে তেনেহলে তেখেতসকলে যদি ইউপিএছ লয় তেনেহলে লাভ হ'ব নে লোকচান হ'ব এইটো ভিডিও মই পৰৱৰ্তী সময়ত বনাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানখিনিয়ে যদিহে ভিডিওটো চাই ভাল লাগিছে তেনেহলে নিশ্চয়কৈ লাইক এটা কৰিব কাৰণ এনেকুৱা ধৰণৰ এটা ভিডিও বনাবলৈ বহুতখিনি চেষ্টাৰ প্ৰয়োজন হয় আপোনালোকৰ এটা লাইক কমেন্ট বা এটা শেয়াৰে মোক বহুতখিনি মোটিভেশ্যন দিয়ে আৰু আপোনালোকৰ কাৰণে মই এনেকুৱা ভিডিও বনাবলৈ চেষ্টা কৰি যাব পাৰো ধন্যবাদ